বিশ্বনাথ চাৰিআলিৰ উত্তৰ পূব প্ৰথমখন যান-বাহন অটোমেটিক ফিটনেছ চেণ্টাৰৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি পবিত্ৰ ঈদ উল ফিতৰ। এই পবিত্ৰ দিনটোতে বিশ্বনাথত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ ৰাইজক সম্বোধন কৰিছে। ইতিমধ্যে বিশ্বনাথ চাৰিআলি ফল স্থিত উদ্বোধন কৰিছে উত্তৰ পূবৰ প্ৰথমটো যান-বাহনৰ অটোমেটিক ফিটনেছ চেণ্টাৰ। তাৰ পিছতে ঐতিহাসিক গুপ্তকাশী বিশ্বনাথ ঘাটত উপস্থিত হৈ মাংগলিক পূজা অৰ্চনা কৰি শিলান্যাস কৰে ৰ'পৱে। তাৰ পিছতে পোনে পোনে বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত এখন বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰি কেইবাখনো অভিলাষী প্ৰকল্পৰ শুভ উদ্বোধন কৰি ৰাজ্যখনত উন্নয়নমূলক কামৰ ওপৰত বক্তব্য দাঙি ধৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ সকলোৰে এটা সপোন আছিল বিশ্বনাথৰ পৰা উমাটাঙনিলৈ এটা ৰূপৱে হ'ব লাগে। অসমৰ এইটো দ্বিতীয় ৰূপৱে হ'ব। গুৱাহাটী উত্তৰ গুৱাহাটীৰ পিছত আমি প্ৰায় 60 কোটি টকা ব্যয় কৰিম। এবছৰ 1.5 বছৰৰ ভিতৰত ৰূপৱেটো নিৰ্মাণ হৈ উঠিব। পাব, ইমান চিন্তা কৰা কি দৰকাৰ। যিবিলাকে পোৱা নাই তেওঁলোকে নাপাব, যিবিলাকে পাইছে তেওঁলোকে পাব। এই বিশাল সভাত অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ লগতে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ইয়াতে লগতে আৰক্ষী অধীক্ষক সুভাষিষ বৰুৱাৰ উপৰিও বহু কেইগৰাকী উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে। বন্ধু বান্ধৱীসকল, আজি আমি বিশ্বনাথত এটা স্বয়ংক্ৰিয় পৰীক্ষা কেন্দ্ৰ বা অট'মেটেড টেষ্টিং ষ্টেচন এটাৰ শুভ উদ্বোধন কৰিছোঁ। আপোনালোকে জানে যে আমাৰ যি গাড়ী আছে বা প্ৰফেশ্যনেল ভেহিকল, ট্ৰাক, বাছ, যদি তেওঁলোকৰ ফিটনেছ নাথাকে তেতিয়াহ'লে দুৰ্ঘটনা হোৱাটো স্বাভাৱিক। এখন প্ৰফেশ্যনেল ভেহিকল তেওঁলোকে 8 বছৰত 2বাৰ টেষ্ট কৰিব লাগে, ফিটনেছ চাৰ্টিফিকেট ল'ব লাগে। আৰু ব্যক্তিগত যান-বাহনে 15 বছৰৰ পিছত এবাৰ ফিটনেছ কৰোৱাব লাগে। ইমান দিন অসমত আমাৰ এনফৰ্চমেণ্ট ইন্সপেক্টৰসকলে তেওঁলোকে মেনুৱেলি বিশেষকৈ অকণমান যিটো নট বল্টটো ঠিক আছে নে নাই, ষ্টেৰিং ঠিক আছে নে নাই, ব্ৰেকডালে কাম কৰিছে নে নাই, এই এটা সামান্য পৰিদৰ্শন কৰিয়ে ফিটনেছ চাৰ্টিফিকেট দিছিলে। তাৰ ফলত ক'ৰবাত ভুল থাকি গৈছিল, ক'ৰবাত ভুল নাথাকিছিলে। আমি ৰাজ্যত দুৰ্ঘটনা ৰোধৰ বাবে লোৱা প্ৰচেষ্টাৰ অংগ হিচাপে বিশ্বনাথ চাৰিআলিত আজি আমি এটা অট'মেটিক টেষ্টিং চেণ্টাৰ আৰম্ভ কৰিছোঁ। যোৰহাট, ডিব্ৰুগড়, উত্তৰ শালমাৰা এই 3টা স্থানতো আমি একোটা টেষ্টিং চেণ্টাৰ কৰিম। গুৱাহাটীতো আমি এটা টেষ্টিং চেণ্টাৰ কৰিম। ISBTত কাম চলি আছে। ৰঙিয়া আৰু শিলচৰত এটা আমাৰ পুৰণা টেষ্টিং চেণ্টাৰ আছিলে। এই গোটেই টেষ্টিং চেণ্টাৰ কেইটা হৈ গ'লে আমি নিকটৱৰ্তী জিলাসমূহত ইয়াতে টেষ্টিং কৰিব ক'ম। যেনেকে বিশ্বনাথৰ এই চেণ্টাৰটোত লখিমপুৰ, বিশ্বনাথ, তেজপুৰ জিলাৰ গোটেই ভেহিকেলসমূহে আহি পৰীক্ষা কৰিব। অসমৰ 126টা সমষ্টিক চৰকাৰৰ প্ৰচেষ্টাত আমি 126খন ড্ৰাইভিং স্কুল খুলিম। তাতে প্ৰশিক্ষণ ল'ব। আৰু এনেকুৱাকৈ আমি ইনফেক্ট অহা কেইদিনমানত হাউলিত এটা আৰম্ভ কৰিম। আমি ট্ৰেক বনাইছোঁ, য'ত নেকি স্কুলৰ পৰা চাৰ্টিফিকেট লৈ আহিব, ট্ৰেকত তেওঁলোকে পৰীক্ষা দিব আৰু ট্ৰেকত পাছ কৰাৰ লগে লগে যিজনে ট্ৰেকটো চলাব তেওঁ ড্ৰাইভিং লাইচেন্স দি দিব। তাৰমানে এতিয়া আৰু দ্বিতীয় অফিচত ফিটনেছ চাৰ্টিফিকেটৰ কাৰণেও যাব নালাগে, ড্ৰাইভিং লাইচেন্সৰ কাৰণেও যাব নালাগে। এই দুইটা বাহিৰে হ'ব। যেনেকে আপোনালোকে গম পায় যে গাড়ী আজিকালি কিনিলে ৰেজিষ্ট্ৰেশ্যন, যিখন গাড়ী আমি যিটো শ্ব'ৰুমৰ পৰা কিনো, ডিলাৰৰ পৰা কিনো, তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন দিব পাৰে। এতিয়া আমাৰ ইয়াতে লাইচেন্সো আমি দিব পৰা হ'ম, ফিটনেছ চাৰ্টিফিকেটো দিব পৰা হ'ম। বাকী ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ গোটেইবোৰ সেৱা আমাৰ পৰ্টেলত উপলব্ধ। এক প্ৰকাৰ সাধাৰণ মানুহ আৰু এবছৰৰ ভিতৰত দ্বিতীয় অফিচত যোৱাৰ প্ৰয়োজনীয়তাটোৱে নোহোৱা হৈ যাব। প্ৰথম চৰকাৰৰ দায়িত্ব লৈয়ে পৰিবহণ নিগমত আমি এটা ব্যাপক সংস্কাৰৰ কাম হাতত লৈছিলোঁ।
আজি লাহে লাহে ই পূৰ্ণাংগ ৰূপ পাব গৈ আছে। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।